50 লাখ টকাৰ ইন্স্যুৰেন্স যোগান ধৰিম মই তাৰ পৰাই জয়ন্ত নাৰিকাৰক ফোন কৰিছিলো আৰু মই তেওঁ কৈছিলো যে ঝাৰখণ্ড চৰকাৰে বেংকৰ লগত জিৰো প্ৰিমিয়াম ইন্স্যুৰেন্সৰ ব্যৱস্থা কৰিছে আমাৰ অসমত এনে ব্যৱস্থা আছে নে নাই তেখেতে মোক কৈছিলে যে আমাৰ যিখন অৰিজিনেল এগ্ৰিমেন্ট আছিলে তাতে এই বিষয়ে উল্লেখ আছিলে কিন্তু আমি কোনেও বিষয়টো পাৰসু নকৰা বাবে বা পৰৱৰ্তী কৰিবলগীয়া কামখিনি নকৰা বাবে আমাৰ কৰ্মচাৰীসকল এই জিৰো প্ৰিমিয়াম যেটো ইন্স্যুৰেন্স কভাৰেজৰ বেনিফিট তাক পাব পৰা নাই আমি লখিমপুৰত কেবিনেট হৈছিলে আৰু লখিমপুৰৰ কেবিনেটত আমি এই সিদ্ধান্ত লৈছিলো যে জুন বেংকত আমাৰ কৰ্মচাৰীসকলৰ স্যালাৰি একাউন্ট থাকিব তাতে আমি বেংকক কম যে আমাক জিৰো প্ৰিমিয়াম ইন্স্যুৰেন্স কভাৰেজৰ সুবিধা দিব লাগে লখিমপুৰ কেবিনেটৰ পিছত আমাৰ বিত্ত বিভাগে বেংকসমূহৰ লগত যোগাযোগ কৰিছিল আৰু যোৱা 1 জানুৱাৰী তাৰিখে এই বছৰৰ 1 জানুৱাৰী তাৰিখে আমি ষ্টেট বেংক অফ ইণ্ডিয়া ইউনিয়ন বেংক অফ ইণ্ডিয়া পাঞ্জাব নেশ্যনেল বেংক এক্সিছ বেংক আৰু ইণ্ডিয়ান বেংকৰ সৈতে আমি আনুষ্ঠানিকভাৱে চুক্তি এখন কৰিছিলো যাৰ আধাৰত যদি কোনোবা কৰ্মচাৰীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় তাৰ বাবে তেওঁলোকে পৰিয়ালে 2 কোটি টকাৰ বীমা লাভ কৰিব যদি দুৰ্ঘটনা হয় বিশেষকৈ মটৰ গাড়ী এক্সিডেন্ট বা আন দুৰ্ঘটনা জনিত যেটো নেচাৰেল নহয় বেমাৰ আজাৰ নহয় যেটো দুৰ্ঘটনাত মৃত্যু বুলি আমি যাক কওঁ দুৰ্ঘটনাত মৃত্যু হলে 1 কোটি টকাৰ বীমা লাভ কৰিব যদি এক্সিডেন্টৰ ফলত পাৰ্মানেন্ট ডিজেবিলিটি হয় ডিজেবিলিটিৰ পৰিমাণ অনুসৰি আপ টু 1 crore তেওঁলোকে বীমা লাভ কৰিব আৰু যদি আংশিক অক্ষমতা হয় যেটো ডিজেবিলিটি পাৰ্মানেন্ট ডিজেবিলিটি কিন্তু আংশিক হয় তেতিয়া 80 লাখ টকা পৰ্যন্ত আৰু নৰ্মেল ডেথ হলেও যত নেকি আমাৰ যিকোনো কাৰণত বেমাৰ আজাৰত মৃত্যু হলেও আমি 10 লাখ টকাৰ এটা ইন্স্যুৰেন্স প্ৰিমিয়াম লাভ কৰিম সাধাৰণতে আমি গ্ৰেচুইটি দিও এইটো গ্ৰেচুইটিৰ লগত এটা অতিৰিক্ত 10 লাখ টকা আমি বেমাৰ আজাৰ হৈ মৃত্যু হলেও আমি পাব পাৰিম এই চুক্তি কৰাৰ পিছত আমি বিভিন্ন ধৰণে ইয়াক পাৰসু কৰিছিলো আৰু প্ৰতিটো বিভাগৰ ডিডিও কোষাগাৰ বিষয়াসকলে যাতে কৰ্মচাৰীৰ যেটো একাউন্ট সেভিংস একাউন্ট আছিল সেভিং একাউন্টক স্যালাৰি একাউন্টলৈকে যাতে পৰিৱৰ্তন কৰে তাৰ বাবে আমি নিৰ্দেশ দিছিলো যোৱা কেইটামান মাহৰ প্ৰচেষ্টাৰ ফলত এতিয়া 4 লাখৰো অধিক কৰ্মচাৰীৰ একাউন্ট স্যালাৰি একাউন্টৰ লৈকে ৰূপান্তৰ হৈছে তেওঁলোকৰ সেভিংস একাউন্ট বিশেষকৈ আমাৰ যোৱা 6 তাৰিখেও প্ৰায় 5000 নতুন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হল অহা কালিও আৰু 5000 নতুন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হ'ব ডিসেম্বৰ পৰ্যন্ত প্ৰায় 35000 নতুন চৰকাৰী কৰ্মচাৰীয়ে আমাৰ চৰকাৰত যোগ দিব আৰু আটাই সকলকে আমি আজি ডিসি সকলো ইয়াত উপস্থিত আছে ট্ৰেজাৰী অফিচাৰ সকলো উপস্থিত আছে মই পৰামৰ্শ দিম যাতে খুব সোনকালে তেওঁলোকৰ স্যালাৰি একাউন্টলৈকে আমি তেওঁলোকৰ সেভিংস একাউন্টটো ৰূপান্তৰ কৰো আজিৰ সভাত আমাৰ কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া সকলো উপস্থিত আছে তেওঁলোকেও বিভিন্ন ধৰণে কমিউনিকেট কৰিব লাগে যে আমাৰ একাউন্ট বিলাক যাতে স্যালাৰি একাউন্টলৈকে ৰূপান্তৰ হয় আৰু তেতিয়া আমি এই সুবিধা লাভ কৰিম আজি আপোনালোকে চাওক যে 1 জানুৱাৰীত আমি এই এমওইউ কৰাৰ পিছত মানুহ কেনেকে উপকৃত হয় অলৰেডি
238 ক্লেইম আমাৰ ওচৰত দাখিল কৰা হৈছে এই চুক্তিখন যদি নাথাকিলেহেঁতেন এই 238 গভৰ্ণমেণ্ট এমপ্লয়িয়ে আমি চৰকাৰে যি দি আছো পালেহেঁতেন কিন্তু অতিৰিক্ত যিটো জিৰো প্ৰিমিয়াম য'ত প্ৰিমিয়ামেই দিব নালাগে এই অতিৰিক্ত সুবিধাটোৰ পৰা তেখেতসকল বঞ্চিত হৈ থাকিলেহেঁতেন আজি আমি 238 যি ক্লেইম আছিলে তাৰে আমি 197 ক্লেইম আমি নিষ্পত্তি কৰিছোঁ আৰু কেইবাটাও ক্লেইম নিষ্পত্তি হোৱাৰ পথত মই আমাৰ বিত্ত বিভাগক কৈছিলোঁ যে আমি প্ৰত্যেক জিলাতে এখন বা দুখন চেক আমি চেৰিমনিয়াছলি দিব লাগে যাতে কৰ্মচাৰীসকলৰ মাজত এই আঁচনিটোৰ বহল প্ৰচাৰ হয় কাৰণ তেতিয়া সতীৰ্থসকলেও গম পাব আৰু তেওঁলোক সজাগ হ'ব আজি আমি ইয়াতে 6টা পৰিয়াল যি দুৰ্ঘটনাত বিয়োগ হৈছিল আমাৰ মাজত আছে আৰু মই সকলোলৈকে সমবেদনা জ্ঞাপন কৰিছোঁ কিন্তু অকণমান হ'লেও আমি সকলোৱে সকাহ পাইছোঁ যে আজি আমি তেওঁলোকৰ পৰিয়ালক 1 কোটিকৈ টকা ইয়াতে আনুষ্ঠানিকভাৱে দিব পাৰিম 6 কোটি টকা 1 কোটিকৈ আমি 6টা পৰিয়ালক আজি আমি হাতত তুলি দিম আৰু 191টা পৰিয়াল আমাৰ মাজত এনেকুৱা আছে যিসকলৰ মৃত্যু হৈছে কিন্তু বেমাৰ আজাৰত মৃত্যু হৈছে আৰু দুৰ্ঘটনাৰ লগত তেওঁলোকৰ বিশেষ সম্পৰ্ক নাই তেনে 191টা পৰিয়ালক আমি 10 লাখ টকাকৈ ইতিমধ্যে দিছোঁ বা আমি দিবৰ বাবে গৈ আছোঁ আজি আমি এই অনুষ্ঠানত তেনে কেইটামান পৰিয়ালক নিমন্ত্ৰণ কৰি আনি আমি ইয়াতে এই আঁচনিটোৰ সুবিধা দিম মই আকৌ এবাৰ কৈছোঁ মই 6টা বুলি কৈছিলোঁ 4টা পৰিয়ালক আমি 1 কোটিকৈ টকা দিম এক্সিডেণ্টেল ডেথ 2টা পৰিয়ালক আমি 10 লাখকৈ টকা দিম লাইফ ইঞ্চুৰেঞ্চ বুলি আমি যাক কম আৰু এটা পৰিয়ালক আমি 75 লাখ টকা দিম তেওঁলোক জীয়াই আছে কিন্তু এইটো যিটো এক্সিডেণ্ট আমি পাৰ্চিয়েল এণ্ড পাৰ্মানেণ্ট ডিজেবিলিটিৰ বাবে আমি তেখেতক ইয়াতে প্ৰদান কৰিম আজি আপোনালোকে চাওক যে এই আঁচনিটো হোৱাৰ কাৰণে আমাৰ কৰ্মচাৰীসকলে এটা মনত সাহস পাব আমি কাৰোৱে মৃত্যু নিবিচাৰোঁ আৰু আমি সকলোৰে দীৰ্ঘ জীৱন কামনা কৰোঁ কিন্তু ভগৱানে কাৰ ভাগ্যত কি লিখিছে কোনেও নাজানে অন্তত পৰিয়ালটোৱে কিছু সকাহ পাব আমাৰ চৰকাৰে এই ধৰণে কৰ্মচাৰীসকলৰ বাবে আমি বহুতবিলাক কাম কৰিছোঁ যিটো আজি ভাৰতত আন কোনো চৰকাৰৰ জৰিয়তে এই কামবিলাক আমি হোৱা দেখা নাই মই অলপমান বেছিকৈ কৈছোঁ যে হয় ভাৰতৰ ভিতৰতে অসম এখনেই ৰাজ্য যিখন ৰাজ্যত আমি কৰ্মচাৰীসকলক অতি সংবেদনশীলতাৰে সৈতে গ্ৰহণ কৰোঁ আজি আমাৰ যিসকল কৰ্মচাৰীৰ মৃত্যু হৈছে ইয়াতে ইঞ্চুৰেঞ্চ ক্লেইম পাব কিন্তু তেওঁলোকৰ পৰিয়ালটোৰ মুৰব্বীজনে মৃত্যু হোৱাৰ সময়ত চৰকাৰৰ যি দৰমহা পাই আছিল 60 বছৰ নোহোৱালৈকে তেওঁলোকে চেলাৰী পায়েই থাকিব যিটো ভাৰতবৰ্ষত কোনো চৰকাৰে আজিলৈকে দিব পৰা নাই অৰ্থাৎ আমাৰ নামত এমপ্লয়ি 4 লাখ কিন্তু শ্যাডো এমপ্লয়ি যাক আমি 100% দৰমহা দি আছোঁ তেনেকুৱা এমপ্লয়িৰ সংখ্যা আজি 10,000তকৈ বেছি হৈছেগৈ যে তেওঁলোক কাম কৰি থাকোঁতে মৃত্যু হৈছিল আজি যেনেকৈ আমি ইয়াত উল্লেখ কৰিছোঁ যে 238টা পৰিয়ালে বীমা দাখিল কৰিছে এই 238টা পৰিয়ালে কিন্তু চৰকাৰী দৰমহাও পাই থাকিব তেওঁলোকৰ দৰমহা ৰখি নাযায় আপ টু 60 ইয়াৰ্ছ 60 বছৰ হোৱাৰ দিনাখন NPS, OPS, UPSৰ লগত তেওঁলোক সংলগ্ন হৈ যাব আৰু আদাৰৱাইজ থ্ৰু আউট দ্য পিৰিয়ড কাবাৰ 2 বছৰ চাকৰি বাকী আছিলে কাবাৰ 10 বছৰ বাকী আছিলে কাবাৰ 15 বছৰ বাকী আছিলে কাবাৰ 20 বছৰ বাকী আছিলে সকলোৱে 60 বছৰ নোহোৱালৈকে তেওঁলোকে চৰকাৰৰ পৰা মাহৰ 1 তাৰিখে
আন কৰ্মচাৰীসকলে যেনেকৈ দৰমহা পায় তেওঁলোকেও পাই থাকিব, যিটো আজি আমি অসমত আমি প্ৰথমবাৰৰ বাবে কৰিব পাৰিছোঁ। যোৱা 10 দিনমান আগতে আমি ইয়াতে কেছলেছ ট্ৰিটমেণ্ট মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আৰম্ভ কৰিছিলোঁ আৰু কেছলেছৰ লগতে নন কেছলেছ হিচাপতো যিটো নেকি যি হস্পিটালতে যায় তেওঁলোকক আমি যদি হস্পিটাল এম্পেনেলো নহয় আমাৰ লগত কেছলেছ এগ্ৰিমেণ্টটো নাই তথাপিতো আমি তেওঁলোকক মেডিকেল ৰিইম্বাৰ্সমেণ্ট দিয়াৰ ব্যৱস্থা কৰিছোঁ, কেছলেছ মেডিকেল ট্ৰিটমেণ্ট দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ, লোকসেৱা পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে, কৰ্মচাৰী বঁটা প্ৰদান কৰা হৈছে আৰু আমি কৰ্মচাৰীসকলৰ সুবিধাৰ প্ৰতি আটাইতকৈ বেছি লক্ষ্য কৰিছোঁ। যোৱা কেইদিনমান আগতে মই বিহাৰত থাকোঁতে বহু কেইজন মুখ্যমন্ত্ৰীক লগ পাইছিলোঁ। আলোচনাৰ সময়ত মই তেওঁলোকক আমাৰ যিটো মিউচুৱেল ট্ৰান্সফাৰ আমি ব্যৱস্থা কৰিছিলোঁ তাৰ বিষয়ে উল্লেখ কৰিছিলোঁ যে আজি আমাৰ অসম চৰকাৰত 10,000+ এমপ্লয়ীয়ে পোৰ্টেলৰ জৰিয়তে মেটছ মেকিং কৰি তেওঁলোকে নিজৰ ট্ৰান্সফাৰ ল'ব পৰা হৈছে, যিটো ট্ৰান্সফাৰত নেকি গভৰ্ণমেণ্টৰ কোনো দখল নাথাকে। মোৰ লগৰ মুখ্যমন্ত্ৰীসকলে মোক কৈছে যে চৰকাৰে যদি ট্ৰান্সফাৰেই নকৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰী মন্ত্ৰী হৈ থকাৰ লাভটো কি আছে। কিন্তু আজি অসম ব্যতিক্ৰম যে আমি ট্ৰান্সফাৰৰ ক্ষেত্ৰতো আমি কৈছোঁ যে পোৰ্টেলৰ জৰিয়তে ট্ৰান্সফাৰ হ'ব, য'ত নেকি চৰকাৰৰ দখল আন্দাজ নাথাকিব, মাত্ৰ মিউচুৱেলি তেওঁলোকে মেটছ কৰিব লাগে যে হয় মই গোৱালপাৰাত যাম আপুনি বঙাইগাঁওলৈকে আহিব। এই ধৰণৰ ব্যৱস্থা আমাৰ অসমত কেতিয়াও চৰকাৰী কৰ্মচাৰীসকলক দিয়া হোৱা নাছিল। আজি আমাৰ পিতৃ মাতৃ বন্দনা বছৰত আমি 3টা দিন ছুটি দিওঁ যাতে চৰকাৰী কৰ্মচাৰীসকলে নিজৰ দেউতাক মাক শাহু শহুৰেকৰ লগত সময় কটাব পাৰে। আজি এতিয়াও মই প্ৰায়ে ফেচবুক আন ধৰণৰ ছ'চিয়েল মিডিয়াত বহুত কৰ্মচাৰীৰ পোষ্ট পাওঁ, তেওঁলোকে অত্যন্ত গৌৰৱেৰে সৈতে পিতৃ মাতৃৰ সৈতে কটোৱা সময়ৰ স্মৃতি ৰোমন্থন কৰি তেওঁলোকে পোষ্ট দিয়ে আৰু যেতিয়া পিতৃ মাতৃৰ মৃত্যু হয় তাৰ পিছতো তেওঁলোকে সন্তানে সেই স্মৃতিখিনি তেওঁলোকে ছ'চিয়েল মিডিয়াত দিয়ে যে দেউতাৰ মৃত্যু হ'ল, কিন্তু মই সঁচাকৈয়ে মই সুখী যে মৃত্যুৰ আগতে দেউতাক মই বৃন্দাবনত লৈ গৈছিলোঁ অসম চৰকাৰৰ পিতৃ মাতৃ বন্দনা কাৰ্যসূচীটোৰ বাবে, যি নেকি আগতে কেতিয়াও আমাৰ দেশত কোনেও চিন্তা কৰা নাছিল। আজি আমাৰ আপোনালোকৰ সন্মুখত বেংকৰ কৰ্মচাৰীসকল আছে, তেওঁলোককে যদি সুধো যে আপোনালোকে এইখিনি আমাক দি আছে বা আপোনালোকে এইখিনি পাইছে নেকি, তেওঁলোকৰ উত্তৰ আহিব যে নাই আমাৰ এইটো ব্যৱস্থা নাই। আজি ষ্টেট বেংকৰ লগত কথা পাতি আমি আপোন ঘৰ আপোন বাহন আমি আঁচনি আৰম্ভ কৰিছিলোঁ আৰু ডেট স্কিম বিকাম ওৱান অফ দ্য মষ্ট ছাকচেছফুল স্কিম। আজি হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে আপোন ঘৰ আপোন বাহনৰ লোন লৈছে আৰু চেলাৰী একাউণ্টৰ পৰা অট'মেটিকেলি ডিডাক্ট হৈ আছে, মাটি বাৰী কথা নাই, মৰ্টগেজৰ কথা নাই আৰু আমাৰ কৰ্মচাৰীসকলো ইয়াতে খুব সুবিধা অনুসৰি তেওঁলোকে আজি আপোন ঘৰ আপোন বাহনৰ ঋণ ল'ব পাৰিছে। মই ৰেগুলাৰ কেনেকৈ আমি দি আছোঁ, দৰমহা দি আছোঁ তালৈকে মই যোৱাই নাই। এইখিনি যিখিনি কোনো কৰ্মচাৰী পৰিষদৰ কেতিয়াও এইবিলাক দাবীৰ ভিতৰত নাছিল যে আপোন ঘৰ দিব লাগে, কোনো দাবী নাছিল, আপোন বাহন দিব লাগে দাবী নাছিল, পিতৃ মাতৃৰ বন্দনা কৰিব লাগে কোনো দাবী নাছিল, আমাৰ ইয়াতে জিৰ' প্ৰিমিয়াম কষ্ট ইঞ্চুৰেঞ্চ হ'ব লাগে কোনো দাবী নাছিল। মৃত্যুৰ পিছত কৰ্মচাৰীয়ে 60 বছৰলৈ দৰমহা পাই থাকিব লাগে এই দাবীটো লিখিবৰ কাৰণেও কৰ্মচাৰী পৰিষদে কেতিয়াও ব্যক্তিগতভাৱেও চিন্তা কৰা নাছিল, কাৰণ ভাৰতত কোনো জাগাতে এনেকুৱা স্কিম নাই। আমি আজি অসমে এই ধৰণে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আমি এটা কৰ্ম সংস্কৃতিৰ পৰিৱেশ নিৰ্মাণ কৰিব খুজিছোঁ, য'ত নেকি কৰ্মচাৰীসকলে নিজৰ জীৱনকালত বেমাৰৰ সময়ত
আৰু মৃত্যুৰ পিছতো পৰিয়ালটোৰ ওপৰত যাতে কোনো বোজ হ'ব নালাগে, বৰঞ্চ পৰিয়ালটোৰ নিৰাপত্তা তেখেতসকলে সুনিশ্চিত কৰি যাব পাৰে। আজি মেধাৰ ভিত্তিত নিযুক্তি, পাৰস্পৰিক বদলি, এই গোটেই ব্যৱস্থাৰে আমি অসমত এনেকুৱা এটা ইক'চিষ্টেম নিৰ্মাণ কৰিছোঁ যিটোৰ দ্বাৰা চৰকাৰী কৰ্মচাৰীসকলে নিজক নিৰাপদ অনুভৱ কৰে। আজিৰ দিনটো আমাৰ কাৰণে আৰু এটা গুৰুত্বপূৰ্ণ। মই যিমানবিলাক সুবিধা কথা কৈ আছোঁ, এই গোটেই সুবিধাখিনি ৰেগুলাৰ গভৰ্ণমেণ্ট এমপ্লয়ীয়ে লাভ কৰে, কিন্তু আমাৰ কণ্ট্ৰেকচুৱেল এমপ্লয়ী আৰু পাব্লিক ছেক্টৰ আণ্ডাৰটেকিঙত কাম কৰা কৰ্মচাৰীসকলৰ মনত এটা সদায় প্ৰশ্নবোধক চিন থাকে যে আমি সমানে কাম কৰোঁ, কিন্তু আমি এই সুবিধাবোৰ নাপাওঁ কিয়? আজি আমাৰ সৰ্বশিক্ষা অভিযান, NHM, ASRLM, ইলেক্ট্ৰিচিটি বোৰ্ড বা বিভিন্ন আমাৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু কণ্ট্ৰেকচুৱেল এমপ্লয়ী, ৱেজ এমপ্লয়ী, মাষ্টাৰ ৰোল এমপ্লয়ী, 3 লাখ আমাৰ আৰু অতিৰিক্ত এমপ্লয়ী আছে। 4 লাখ আমাৰ নিয়মীয়া এমপ্লয়ীৰ উপৰিও 3 লাখ আমাৰ এমপ্লয়ী আছে যিসকলক আমি বিভিন্ন নামেৰে নামাকৰণ কৰোঁ। কণ্ট্ৰেকচুৱেল এমপ্লয়ী, মাষ্টাৰ ৰোল এমপ্লয়ী, ৱেজ এমপ্লয়ী, PSUৰ এমপ্লয়ী, ছ'চাইটিৰ এমপ্লয়ী। আজি আমি চেষ্টা কৰিছোঁ আমি যাতে তেওঁলোকৰ কাৰণেও চিন্তা কৰিব পাৰোঁ। আজি আমাৰ বাবে আনন্দৰ দিন। এক্সিছ বেংকৰ লগত আমি এখন MOU কৰিম, য'ত নেকি যদি আমাৰ চেলাৰী একাউণ্ট আমি এক্সিছ বেংকলৈকে ট্ৰান্সফাৰ কৰি দিওঁ, আমাৰ কণ্ট্ৰেকচুৱেল এমপ্লয়ীসকলেও এই জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চৰ সুবিধা ল'ব পাৰিব। যদি আজি সৰ্বশিক্ষা অভিযান, NHM, ASRLM আমি বিভিন্ন বেংকত একাউণ্ট ৰাখিছোঁ, কিন্তু আজি যদি আমি তেওঁলোকৰ একাউণ্টসমূহ এক্সিছ বেংকলৈকে আমি ট্ৰান্সফাৰ কৰি দিওঁ, তেতিয়াহ'লে ছেম সুবিধা, নিয়মীয়া চৰকাৰী কৰ্মচাৰীৰ সুবিধা তেখেতসকলে কণ্ট্ৰেকচুৱেল এমপ্লয়ীলৈকেও তেওঁলোকে আগবঢ়াব। আজি আমি এই MOUখন ইয়াত স্বাক্ষৰ কৰিব খুজিছোঁ। এই বছৰৰ বাজেট উত্থাপন কৰোঁতে বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে এই প্ৰতিশ্ৰুতি দিছিলে। আজি সেই প্ৰতিশ্ৰুতি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰিম। আজি আমি এক্সিছ বেংকৰ লগত MOU কৰিছোঁ। কালি যদি আমাক ষ্টেট বেংক অফ ইণ্ডিয়াই কয়, ইউনিয়ন বেংক অফ ইণ্ডিয়াই কয়, পাঞ্জাৱ নেশ্যনেল বেংকেও কয়, ইট ইজ নট এ ক্ল'জ ডিল। যোনে এই MOU কৰিব খোজে, উই আৰ অপেন, আৰু আমি তেওঁলোকৰ লগতো MOU কৰিব পাৰিম। আমাৰ কোনো ইয়াত কথা নাই, কাৰণ উই বিলিভ ইন গিভিং এ লেভেল প্লেয়িং ফিল্ড। আজি আমি এক্সিছ বেংকক ধন্যবাদ জনাম যে তেওঁলোক প্ৰথম আগবাঢ়ি আহিছে, বা আন বেংকসকলেও আগবাঢ়ি আহিব পাৰে। আৰু মই মুখ্য সচিব ডাঙৰীয়াক অনুৰোধ কৰিম যে আমি আমাৰ ছ'চাইটিসমূহক, মিছনসমূহক, কণ্ট্ৰেকচুৱেল এমপ্লয়ী য'ত কাম কৰি আছে, আমি যাতে এখন এই গোটেই সুবিধাটো জনাই, MOU শুড নট বি ইন দ্য টেবল, ইয়াক যাতে আমি চাৰ্কুলেট কৰি দিওঁ যাতে তেওঁলোকেও সেই সুবিধা ল'ব পাৰে। আৰু ডেফিনেটলি ইন এ লাইটাৰ ভেন একাউণ্টবিলাক ট্ৰান্সফাৰ হ'ব আৰম্ভ কৰিলে ডেফিনেটলি আন বেংকসকলো আগবাঢ়ি আহিব, আৰু তেওঁলোকেও ডেফিনেটলি আমাৰ লগত MOU কৰিব। দিছ ইজ এ ট্ৰিগাৰ, আৰু আমি ট্ৰিগাৰ পইণ্টটো এক্টিভেট কৰি দিয়াৰ লগে লগে নিশ্চয় দেয়াৰ উইল বি মেনি মোৰ বেংকছ হুইচ উইল কাম ফৰৱাৰ্ড। মই পুনৰ এবাৰ আমাৰ বেংকৰ সকলো বিষয়াক আৰু আমাৰ বেংকটোক ইটছেল্ফ মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আমি অসম গভৰ্ণমেণ্টে এটা বেংকসমূহৰ লগত হেল্থি ৰিলেশ্যন আমি ৰাখোঁ, আৰু আগলৈকেও আমি ৰাখি যাম। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু আজি যিসকল চৰকাৰী কৰ্মচাৰীৰ পৰিয়াল আমাৰ ইয়ালৈ এই সুবিধাখিনি ল'বৰ বাবে আহিছে, তেখেতসকলক মই আকৌ এবাৰ সমবেদনা জনাইছোঁ। আৰু আজি আপোনালোকৰ জৰিয়তে অসমৰ সমস্ত কৰ্মচাৰী সমাজ যাতে এই আঁচনিখনৰ বাবে আকৰ্ষিত হ'ব পাৰে, তাৰ বাবে আমি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছোঁ। নহ'লে আমি ঘৰলৈকেও পইচাখিনি যাব পাৰিলেহেঁতেন, কিন্তু আপোনালোকৰ উপস্থিতিয়ে আন 10জনক
প্ৰচাৰ কৰিব বা মিডিয়ায়ো এই কথাবোৰ প্ৰচাৰ কৰিলে আন যিসকলে এই সুবিধাটো ল'ব পৰা নাই বা নাজানে তেওঁলোকেও ইয়াক সুবিধাটো গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়ি আহিব পাৰিব এটাই কথা যে 90 ডেজৰ ভিতৰত আমি ক্লেইম কৰিব লাগিব যদি 90 ডেজ পাৰ হৈ যায় তাৰ পিছত আমি ইন্সুৰেন্সটো নাপাওঁগৈ সেই কাৰণে মই আশা কৰিম যে আমাৰ দিদিও সকলে গোটেই স্কিমটোৰ বিষয়ে চৰকাৰী কৰ্মচাৰী সকলক